আপোনালোকক আৰু আমাৰ কাষ্টমাৰসকলক পূজাৰ তৰফৰ পৰা আৰু আপোনাৰ সুজুকিৰ ফালৰ পৰা শুভেচ্ছা থাকিল। যেহেতু আপোনালোকে গম পাইছে পূজা আহিছে, তো কাষ্টমাৰসকলৰ কাৰণে আমি কিবা অলপ অফাৰ যোনবোৰ আপোনালোকক জনাব বিচাৰিছোঁ। তো যেনেকৈ আমাৰ ওচৰত স্কুটাৰ, মটৰচাইকেল দুটা ভেৰিয়েণ্টি আছে। ঠিক আছে, স্কুটাৰত আমাৰ বৰ্তমান আপুনি এতিয়া ল' ডাউন পে'মেণ্ট, স্পট ফাইনেন্স এইবোৰ চব এভেইলেবল আছে। অলপ মই আপোনাক আমাৰ যেনেকৈ অফাৰবোৰ জনাব বিচাৰিছোঁ। বৰ্তমান স্পট ফাইনেন্স এক্সচেঞ্জ এভেইলেবল। এক্সচেঞ্জ যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপ টু 5,000লৈকে বেনিফিট পাব, যিকোনো মটৰচাইকেল হওক স্কুটাৰ হওক। ঠিক আছে, আৰু কোম্পানীৰ ফালৰ পৰা এটা লাকি ড্ৰ চলি আছে, য'ত মাৰুতি ছুইফ্ট ফাৰ্ষ্ট প্ৰাইজ হিচাপে দিয়া গৈ আছে, আৰু গ'ল্ড আৰু চিলভাৰ কইনো পাব আপোনালোকে। ইণ্টাৰেষ্ট 10.75 ষ্টাৰ্ট হ'ব। এইটো কাষ্টমাৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে। একদম কমতে হৈছে। আৰু ডাউন পে'মেণ্ট যদি আপোনালোকে স্কুটাৰ ল'ব বিচাৰে 15 বা 20,000 টকা ডাউন পে'মেণ্টত আপুনি স্কুটিটো ঘৰত লৈ যাব পাৰে। সুবিধা হ'ব, একদম সুবিধা হ'ব। আছে অলপ এক্সেচাৰিজ বুলি ধৰি লওক, আপোনালোকে যদি মানে আমি এইবোৰ এক্সেচাৰিজৰ ওপৰত ডিছকাউণ্ট কৰিছোঁ, অফাৰ কৰা হৈ আছে 10%, 8% এনেকৈ ডিছকাউণ্ট কৰি দিয়া হৈছে।